মই বিশেষ কৰি মই নিৰ্বাচিত হোৱাটো 100% নিশ্চিত। আপুনি জিকিব এবাৰ 100%। কাৰণ মোৰ গুৱাহাটীত 1,30,000 মোৰ পৰিয়াল আছে। কংগ্ৰেছত থাকিলে বেয়া অৱস্থাই হয়। ন্যাশনাল পাৰ্টি যি দুইটা আছে দুইটাৰে কৰ্মীৰে একেই অৱস্থা মোটামুটি। মই যদি বিধায়ক হ'ব পাৰোঁ তেতিয়াহ'লে মই সাংবাদিক ভাইসকলক এককালীন সাহায্য দিবৰ বাবে মই বিধানসভাত মানে উপস্থাপন কৰিম। নমস্কাৰ, আমাৰ এই বিশেষ অনুষ্ঠানলৈ মই ভাস্কৰ জ্যোতি বৰুৱাই স্বাগতম জনাইছোঁ। আজি এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছোঁ। কোনো পৰিচিত ৰাজনৈতিক নেতা নহয়, আজি নিৰ্দলীয় নেতাৰ সৈতে কথা পাতিম। তেওঁলোকৰ কিছু পৰিকল্পনা আছে, নিৰ্বাচন আহি আছে, বহুকেইগৰাকী নিৰ্দলীয় প্ৰাৰ্থী আমাৰ ষ্টুডিঅ'ত আছে, বাহিৰতো আছে। আমি তেওঁলোকৰ সৈতে কথা পাতিম। মোৰ সৈতে আছে কুশল শৰ্মা, আছে নিৰ্দলীয় প্ৰাৰ্থী, তেখেতক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। মোৰ সৈতে আছে প্ৰবীণ কলিতা, তেখেতকো অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। মোৰ সৈতে আছে অচ্যুত কলিতা, তেখেতকো অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। নিৰ্বাচনক লৈ গৰম বতাহ বলিছে ৰাজ্যত, সকলো ব্যস্ত, হাই প্ৰফাইল নেতা ব্যস্ত, তাৰ মাজতো কিন্তু এওঁলোকো ব্যস্ত হৈ আছে নিৰ্বাচনক লৈ। মই সকলোকে স্বাগতম জনাইছোঁ। নগাঁৱৰ পৰা আছে মাইনুল ইছলাম, তেখেতকো অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। বৰাকৰ পৰাও থাকিব নিৰ্দলীয় প্ৰাৰ্থী, তেখেতকো অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। মই প্ৰথমেই কুশল শৰ্মাৰ ওচৰলৈ আহিছোঁ। আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছে মধ্য নিউ গুৱাহাটীৰ পৰা আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছে, গতিকে আপোনাৰ পৰিকল্পনা বা কেনেধৰণে আগবাঢ়িছে সেইখিনি অকণমান প্ৰথমে কৈ লওকচোন। নমস্কাৰ, মই কুশল কুমাৰ শৰ্মা। মই এইবাৰ 35 নম্বৰ নিউ গুৱাহাটী বিধানসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতাত নামিছোঁ। মোৰ প্ৰতীক চিহ্ন হৈছে অটোৰিক্সা। এটা শীৰ্ষ ৰাজনৈতিক দলৰ 26 বছৰে লাগি থকা এগৰাকী ব্যক্তি হিচাপে মই শেষত সেই দল পৰিত্যাগ কৰি মই নিৰ্দলীয় হিচাপে থিয় হ'ব লগা হ'ল। দলটো কৈ দিব নেকি? মোৰ দলটো আছিলে ভাৰতীয় জাতীয় কংগ্ৰেছ। ভাৰতীয় জাতীয় কংগ্ৰেছত আপোনালোকে জানে যে মই গুৱাহাটীৰ মেয়ৰ হোৱাৰো সুযোগ সুবিধা পাইছিলোঁ। সেয়া 2003 চনৰ ডিচেম্বৰৰ নিৰ্বাচন আছিল আৰু 2004 চনত মই গুৱাহাটীৰ মেয়ৰ হিচাপে এবছৰীয়া কাৰ্যকালত প্ৰতিষ্ঠা হোৱাৰ সুযোগ সুবিধা পাইছিলোঁ। আৰু তাৰ পিছতো মই অহৰহ কংগ্ৰেছ দলৰ হৈ সেৱা কৰি আহিছোঁ। জিলা কংগ্ৰেছৰ মই 2টা টাৰ্ম, বিশেষকৈ কংগ্ৰেছ দলৰ একেবাৰে দুৰ্গতি যেতিয়া কংগ্ৰেছ দল কোনো কৰিবলৈ আগবাঢ়ি নাহে, এই 2015ৰ পৰা 2021লৈ মই গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ মই সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ। আৰু মই পদত্যাগ কৰাৰ আগমুহূৰ্তলৈকে মই সেই দলৰেই মই জ্যেষ্ঠ মুখপাত্ৰ হিচাপে কাম কৰিছিলোঁ। গুৱাহাটীৰ মানুহে মোক জানে যে মই অকল এগৰাকী ৰাজনীতিক নহয়, সমাজ সেৱাও মোৰ এক জীৱনৰ মোৰ এক অভিন্ন অংগ। বিশেষকৈ মই যেতিয়া কংগ্ৰেছত যোগদান কৰিছিলোঁ তাৰ আগত মোৰ ছাত্ৰ সন্থাৰ দিনৰ পৰা, অসম আন্দোলনৰ দিনৰ পৰাই মোক অসমৰ সামাজিক জীৱনত ৰাইজে দেখিছে। গুৱাহাটীৰ সেইখিনি ইতিমধ্যে আপোনাৰ বিষয়ে গম পায়েই হয় দৰ্শকসকলে। কিন্তু মই জানিব বিচাৰিছোঁ যে ৰিপুল ৰঞ্জন শৰ্মা শান্তনু বৰাৰ বিৰুদ্ধে যুঁজ দিয়াৰ কাৰণে কেনেকুৱা মন্ত্ৰণা লৈছে বা কি ইছ্যু কি লৈছে? আজি ৰিপুল ৰঞ্জন শৰ্মা মই একেলগে ক'বলৈ খুজিম কিয় মই আচলতে নিৰ্দলীয় ৰূপে মই প্ৰতিদ্বন্দ্বিতা কৰিব লগা হ'ল। এই কথাটো আহিম, মোৰ পৰিকল্পনাও আছে, মই এইখিনিৰ বিষয়েও আহিম। আজি ৰিপুল ৰঞ্জন শৰ্মা, ভাৰতীয় জনতা পাৰ্টীয়ে ৰিপুল ৰঞ্জন শৰ্মাক কলিয়াবৰ বিধানসভা সমষ্টিত তেওঁৰ পাৰ্ট 599 চিৰিয়েল তেখেতৰ 155, অৰ্থাৎ কলিয়াবৰৰ পৰা আনি তেখেতক নিউ গুৱাহাটী বিধানসভা সমষ্টিত টিকট দিয়া হৈছে। তেনেধৰণে আজি আমাৰ যিগৰাকী শান্তনু বৰা, তেওঁ এগৰাকী কংগ্ৰেছ কৰ্মী হয়। তেখেতৰ পিতৃ এগৰাকী কংগ্ৰেছৰ মন্ত্ৰী আছিল, বিধায়ক তেখেত আছিলেই, আৰু তাৰ লগতে তেখেত ৰাজ্যসভাৰ মন্ত্ৰী, ৰাজ্যসভাৰ তেওঁ সাংসদ আছিল। আচলতে সেই কথাবিলাকে যে যদি মূৰত আশীৰ্বাদ নাথাকে, আমাৰ নিচিনা মানুহে
হাজাৰ চেষ্টা কৰিলেও আমি তাৰমানে ৰাজনৈতিক দলত আমি টিকেট নাপাওঁ নেকি। ইতিমধ্যে 3-4 বাৰ এক প্ৰকাৰ কংগ্ৰেছত ঠগন খোৱাৰ নিচিনাই হৈছে। মোৰ গোটেই জীৱনটো মই যি ৰাজনৈতিক কাম কাজ কৰিছোঁ মই শিকিছোঁ বহুত, কিন্তু মোৰ ৰাজনৈতিক উত্তৰণত মোক কিন্তু সাংঘাতিক ধৰণে দলৰ ভিতৰত বাধা দিয়া হৈছে। হয়, এতিয়া আপুনি নিৰ্বাচনী ইছ্যু কি লৈছে এইবাৰ? এতিয়া মোৰ নিৰ্বাচনী ইছ্যু মই কাৰণ যিহেতু মই নিৰ্দলীয় হিচাপে মই প্ৰতিদ্বন্দ্বিতা কৰিম, মই দেখিছোঁ যে এইবাৰ নিৰ্দলীয়ৰ এক উজাত আহিছে। বিভিন্ন জেগাত, অসমৰ বিভিন্ন জেগাত নিৰ্দলীয় কেইবাটাও সমষ্টিত নিৰ্দলীয় পাৰ্টি উঠিছে। ইয়াৰ অৰ্থ যে বিজেপি আৰু কংগ্ৰেছ দলৰ টিকেট দিয়াৰ যিটো ছিষ্টেম তাৰ বিৰুদ্ধে এক ব্যাপক বিদ্ৰোহ হৈছে, আৰু সেই বিদ্ৰোহৰ হয়তো এটা অংশ ময়ো হৈছোঁ। মই অকল বিদ্ৰোহ কৰিয়েই ক্ষান্ত থকা নাই। মই যিহেতু 35 নম্বৰ নিউ গুৱাহাটী বিধানসভা সমষ্টিটো পূব গুৱাহাটী সমষ্টিৰ প্ৰায় 12টা ৱাৰ্ড আৰু দিছপুৰ বিধানসভা সমষ্টিৰ 6টা ৱাৰ্ড, এই 18টা ৱাৰ্ডক লৈ যিহেতু 35 নম্বৰ নিউ গুৱাহাটী বিধানসভা সমষ্টি হৈছে, মই বিগত 1.5-2 বছৰ ইয়াৰ প্ৰতিটো অঞ্চললৈ গৈছোঁ। মই আহিম আপোনাৰ ওচৰলৈ আহিম। মই অকণমান সকলোৰে ওচৰলৈ এবাৰ গৈ লৈছোঁ। মই অচ্যুত কলিতাৰ ওচৰলৈ গৈছোঁ। আপুনি এইবাৰ মধ্য গুৱাহাটীৰ প্ৰাৰ্থী, নিৰ্দলীয় প্ৰাৰ্থী, আপুনি কেনেকৈ যুঁজখন আগবঢ়াব? মানে পৰিকল্পনা কি কৰিছে বা আপোনাৰ সম্ভাৱনা কি দেখিছে? ভোটাৰসকলৰ মাজত আপোনাৰ জনপ্ৰিয়তা কেনেকুৱা দেখিছে? যিদৰে কুশলদাই ক'লে, ক'ৰবাত না ক'ৰবাত মোৰ লগত তেনেকুৱা হৈছে। তেওঁলোকতো গোটেই জীৱনটো দি একো নাপালে, অকল অভিজ্ঞতাহে পালে। ঠিকদৰে মোৰ দৰে মই যুৱ নেতা হিচাপত আগবাঢ়ি আহিছিলোঁ। মই এজন সেনাপতিৰ নিচিনাকৈ কংগ্ৰেছ দলত কাম কৰি আছিলোঁ। বিভিন্ন জেগাত মই গ'লোঁ। কোনোবাই আমাৰ নেতাৰ ওপৰত হাত উঠাব বা কেতিয়াবা আক্ৰমণ হ'ব বুলি মই সদায় নিজৰ, যিহেতু মই এজন খেলুৱৈ, শাৰীৰিকভাৱে অকণমান বেছি সক্ষম, তো মই সদায় আগত থাকোঁ। মই মোৰ নেতা বা মোৰ কৰ্মীসকলে কষ্ট পাব বুলি মই যিমান পাৰোঁ নিজে আগবাঢ়ি ধৰোঁ। তো তেনেকুৱা ধৰণৰ ঘটনা বহুত হৈছে। তাৰপিছত কুশলদাৰ লগত যিটো হ'ল, তেওঁ অভিজ্ঞ, হয়তো ময়ো যদি কেইবাবছৰ ৰৈ থাকিলোঁ হয়, কুশলদাহঁতৰ বয়সত মোৰ লগত তেনেকুৱা হ'ল। ভগৱানৰ কৃপাত মই আগতেই বুজি পালোঁ, আৰু মই নিজাববীয়াকৈ সাহস গোটাই ৰাইজৰ আশীৰ্বাদ লয়। কাৰণ নিৰ্দলীয়া বুলি ক'লে মানুহজন দুৰ্বল নহয়, আটাইতকৈ শক্তিশালী মানুহজনেহে ৰাইজৰ কাৰণে অকলশৰীয়া থিয় হ'ব পাৰে। কাৰণ আমাৰ যি সমষ্টিত যিকেইজন আছে মানুহ, তো সেইকেইজনক যদি নিৰ্দলীয় থিয় হ'ব দিয়া যায়, আমাৰ গুপ্তাজীয়ে হওক বা আন দলৰ প্ৰাৰ্থীকেইজনে হওক, হয়, তো তেওঁলোক নিৰ্দলীয় থিয় হোৱা মই ভবাত সাহস নকৰিব তেওঁলোক। আৰু সাহস যদিও কৰে, ঘৰৰ ভোটকেইটাৰ বাহিৰে বেলেগ ভোট নাপাব। এতিয়া কি হৈছে, আপোনাৰ যিদৰে দামী দামী ব্ৰেণ্ডবিলাকৰ লগ'বিলাক ফাৰ্ষ্ট কপি ছেকেণ্ড কপি বস্তুত বিক্ৰী হয়, যেনে আপোনাৰ ৰাস্তাত ফুটপাথত আপুনি দেখা পাব টি চাৰ্ট এটাত ৰিবকৰ চিম্বলটো লগোৱা আছে। সেইটো ৰিবক নহয়, কিন্তু চিম্বলটোত ভুল যায় আমি সেইটো কিনি আনো, তাৰ কোৱালিটি টেষ্ট কিন্তু আমি ঘৰত আহিয়ে পাওঁ। ঠিক তেনেকুৱা হৈছে এতিয়া আমাৰ ৰাজনৈতিক নেতাবিলাকত, যে তেওঁলোকে লগ'টো ব্যৱহাৰ কৰি আছে। গুপ্তাজীয়ে পদুম ফুলৰ আঁৰত আপোনাৰ ৰাজনৈতিক সেই বনাব বিচাৰিছে, আৰু বাকীকেইজন প্ৰাৰ্থীয়ে কোনোবাই জাহাজৰ, কোনোবাই ঝাৰু লৈছে, কোনোবাই কিবা লৈছে। চ' তেওঁলোকে আঁৰত থাকিহে বা সেই কৰ্মীসকলৰ, আমাৰ নিচিনা কৰ্মীসকলৰ কান্ধত বহি তেওঁলোকে নিজৰ ৰাজনৈতিক কেৰিয়াৰটো বনাব বিচাৰিছে। আৰু বেছিভাগ এইবাৰ নিৰ্বাচনত বিজেপিয়ে হওক, কংগ্ৰেছে হওক, আটাইবিলাকে প্ৰাৰ্থীৰ চিলেকশ্যনৰ ক্ষেত্ৰত ভুল কৰিছে। কাৰণ তেওঁলোকে ৰাইজে মানে ক্ষোভিত, আৰু তেওঁলোকে দলবিলাকে প্ৰাৰ্থীজন দিয়া মানে এইটো নুবুজায়। আমাৰ মধ্য গুৱাহাটী সকলোৱে হাঁহি আছে যে আপোনালোকে তেওঁলোকক বিচাৰিছে নেকি। তো তাৰ স্থানীয় নাগৰিক হিচাপে মই ৰাইজক অনুৰোধ জনাইছোঁ যে আপোনালোকে হাতযোৰ কৰি অনুৰোধ জনাইছোঁ যে আপোনালোকে আমাক নাহাঁহিব। এইকেইজন প্ৰাৰ্থী আমাৰ ৰাইজে বিচৰা প্ৰাৰ্থী নহয়, দলে দিয়া প্ৰাৰ্থী। আৰু এইবিলাক কোনোবাজন স্পন্সৰ আৰু কোনোবাজন হ'লে আপোনাৰ প্ৰাক্তন মন্ত্ৰী বিধায়কৰ পুত্ৰ বা জীয়ৰী। তো তেনেকুৱাবিলাক আহিহে আমাৰ সমাজ ব্যৱস্থাটো চলাম বুলি ভাবিছে, আৰু কাৰাপশ্যনৰ পৰা আৰম্ভ কৰিছে তেওঁলোকৰ ৰাজনীতি। আকৌ আহিম আপোনাৰ ওচৰলৈ। প্ৰবীণজ্যোতি কলিতা, একেই সমষ্টি মধ্য গুৱাহাটী, দুইজন নিৰ্দলীয়, কি হ'ব? নমস্কাৰ, মই ভূমি অধিকাৰ, মই প্ৰবীণজ্যোতি কলিতা। হয়, মই ভূমি অধিকাৰ পাৰ্টীৰ সভাপতি। মই বিগত 2002 চনৰ পৰা আজিলৈ এই 25 বছৰ গুৱাহাটীৰ যিখিনি আমাৰ খিলঞ্জীয়া থলুৱা মানুহ, এই মানুহখিনিক মাটিৰ অধিকাৰটোৰ কাৰণে মই বিগত 25 বছৰ সংগ্ৰাম কৰিলোঁ। এই 25 বছৰ খালি প্ৰতিশ্ৰুতি, ভুৱা প্ৰতিশ্ৰুতি দি মানুহখিনিক, আমাৰ মানুহখিনিক চূড়ান্তভাৱে
প্ৰতিখন চৰকাৰে প্ৰতাৰণা কৰিলে আমি ৰাজনীতি আমাৰ ইচ্ছা নহয় টাৰ্গেট নহয় ৰাজনীতি আমাৰ লক্ষ্য নহয় আমি দেখিলোঁ 25 বছৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিয়ে কৰি খালি এতিয়া উচ্ছেদ কৰিব খালি বাকী আছে পাহাৰবিলাক খালী কৰাৰ কাৰণে ইতিমধ্যে পৰিকল্পনা যুগুত কৰিছে গতিকে মানুহখিনিক বচোৱাৰ স্বাৰ্থত আমাৰ ঘৰ আৰু ভেটিটো আমাৰ পৰিয়ালটো ৰক্ষা কৰাৰ স্বাৰ্থত পাহাৰৰ মানুহ ৰক্ষা কৰাৰ স্বাৰ্থত গুৱাহাটীৰ 18খন পাহাৰৰ 1,30,000 পৰিয়ালৰ ৰক্ষাৰ স্বাৰ্থত আমি ভূমি অধিকাৰ পাৰ্টি নিজে গঠন কৰি মই নিজে সভাপতি স্বয়ম্ভু মই সভাপতি সেই হিচাপে গুৱাহাটীৰ মানুহৰ জীৱন জীৱিকাৰ যিটো ঘৰ ভেটি সেই ৰক্ষা কৰাৰ কাৰণত মই টেলিভিছনৰ ছবিত মধ্য গুৱাহাটীৰ পৰা সাধাৰণ থলুৱা হুজুৱা গৰীব মানুহৰ প্ৰতিনিধি হিচাপে আমাৰ যিখিনি দুখীয়া দৰিদ্ৰ যিখিনি আমাৰ মানুহ আছে পাহাৰৰ সাধাৰণ মানুহ থাকে গতিকে এই মানুহখিনিৰ প্ৰতিনিধি হিচাপে মই এবাৰ মধ্য গুৱাহাটীৰ পৰা মই প্ৰতিনিধিত্ব কৰিব বিচাৰিছোঁ আৰু নিশ্চিতভাৱে পাহাৰৰ মানুহ ভুল নকৰে কাৰণ এতিয়া বিজয় গুপ্তা আৰু কুংকি চৌধুৰীক ৰুধিবৰ কাৰণে আপুনি কেনেধৰণৰ ৰণনীতি প্ৰস্তুত কৰিছে মই এটা কুন্তি চৌধুৰী বুলি যিখিনি গৰাকী মহিলা আছে মই তেখেতক ইয়াৰ পৰা এটা অনুৰোধ কৰিব বিচাৰিছোঁ আৰু তেখেতক যোনে প্ৰতিনিধি দিছে তেখেতসকলক কওঁ শান্তিপুৰ পাহাৰৰ সৰস্বতী পাহাৰ বুলি এখন জেগা আছে তাত যদি তেওঁ উঠিব পাৰে সেই পাহাৰৰ মানুহৰ লগত উঠি তেওঁ কথা ক'ব পাৰে তেতিয়া মই কালিয়ে মোৰ যিটো প্ৰতিদ্বন্দ্বী মই উঠাই ল'ম 1 নম্বৰ 2 নম্বৰ কথাটো হৈছে আমাৰ যিটো এই বিজয় গুপ্তা এটা মানে ক'ৰবাৰ পৰা এটা আহিলে সাধাৰণ মানুহৰ লগত তেওঁ সম্পৰ্ক নাই তেখেতেই প্ৰথম দিনা গৈ পাহাৰত দেখি আমাৰ মানুহবিলাক দেখা পাই তেওঁ সচকিত হৈছে আমাৰ যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাহাৰবিলাক যে এটা উচ্ছেদ কৰাৰ যে পৰিকল্পনা বনাইছে এই পৰিকল্পনাটো এই বিজয় গুপ্তাই কৈ পেলালে মানুহৰ মুখৰ আগত কৈ পেলালে যে এইবিলাক আমি ছুইজাৰলেণ্ড বনাম বুলি ইতিমধ্যে তেওঁ ৰাষ্ট্ৰ তাৰ মুখৰ কথাটো সত্য কথাটো ৰুকাই থাকিব নোৱাৰে ওপৰৱালা আছে এই গৰীব দৰিদ্ৰ যিখিনি আমাৰ সাধাৰণ খিলঞ্জীয়া পাহাৰৰ মানুহ যুগ যুগ ধৰি বাস কৰি আছে এই মানুহখিনিক যদি উঠাব সেই কথাটো এই বিজয় গুপ্তাৰ মুখেদি ওলাই গ'ল এতিয়া পাহাৰৰ মানুহে কোনোপধ্যে যিমান টকা নিদিয়ক যিমান তেওঁলোকক প্ৰৰোচনা নিদিয়ক কোনোপধ্যে পাহাৰৰ মানুহে তেওঁলোকক ভোট নিদিয়াটো নিশ্চিত আৰু মই বিশেষ কৰি মই নিৰ্বাচিত হোৱাটো 100% নিশ্চিত আপুনি জিকিব এবাৰ 100% কাৰণ মোৰ গুৱাহাটীত 1,30,000 মোৰ পৰিয়াল আছে পকেট ভোট কিমান আছে মোৰ পকেট ভোট মোৰ শান্তিপুৰ পাহাৰত ধৰি আপোনাৰ পাহাৰ যিখিনি আছে পাহাৰত মোৰ 12টা কমিটি 25 বছৰীয়া 12টা কমিটি আছে মোৰ 6জন 7জন সভাপতি ঢুকাল আজি মই লগ কৰি আহিছোঁ মোৰ 6-7জন সভাপতি এই 25 বছৰত মই বহুত হেৰালোঁ মাটি পট্টা কৰি ধৰ্ণা দি আমনি লাগি গৈছে মানুহ বিক্ষোভ হৈছে আমাক উচ্ছেদ কৰিব হিমন্ত বিশ্ব শৰ্মা উচ্ছেদ কৰিবৰ কাৰণে বসুন্ধৰা 1 বসুন্ধৰা 2 পাহাৰৰ এজন মানুহ এক কথা মাতি দিবলৈ সক্ষম নহ'ল পাহাৰৰ লাষ্টত মই কৈছিলোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কিমান মিছা কথা কয় আপুনি যদি আপোনাৰ দম আছে আপনি আমাৰ পাহাৰবাসীৰ মাজত 2জনকৈ মানুহক মাটি পট্টা দিয়ক তেতিয়া আমি আমাৰ আন্দোলনত উঠাই ল'ম 2জন মানুহক মাটি পট্টা দিব 5 সক্ষম নহ'ল এতিয়া আৰু কাম দিছে মাটি পট্টা দিয়া এতিয়া আপোনাৰ ওচৰত বিজয় গুপ্তা বিজেপি যিহেতু এতিয়া শক্তিশালী স্থিতিত আছে বুলি সকলোৱে কয় ক'ব কিন্তু আপোনাৰ ওচৰত হাৰিব ক'ব তেওঁলোকৰ প্ৰচাৰ মাধ্যম তেওঁৰ হাতত টকা পইচা গাড়ী মই যাওঁ চাইকেলেৰে মই প্ৰচাৰ কৰোঁ সাধাৰণ মানুহক মই চাইকেলেৰে যাওঁ তেখেতে ধামাকা দি কিনে 10খন গাড়ী লৈ যাব 10জন গাড়ীত 50জন মানুহ লৈ গৈছে এটা হাৱাৰ সৃষ্টি কৰিছে কিমানমান ভোটত জিকাৰ সম্ভাৱনা আছে মই এতিয়ালৈ তাৰ প্ৰচাৰ আৰম্ভ হৈছে আজি মই অফিচটো অপেনিং কৰিছোঁ মোৰ ফিক্স ভোট প্ৰায় 40,000 ভোট মোৰ ফিক্স ভোট আছে ফিক্স ভোট আছে তাৰ ওপৰত মই এতিয়া মোকতো ফাঁচী বজাৰ বনিয়াই প্ৰবীণজ্যোতি কলিতাক ভোট নিদিয়ে ফাঁচী বজাৰ বনিয়াৰ ভোট প্ৰবীণজ্যোতি কলিতাক ভূমি অধিকাৰ নালাগে আমাক বনিয়াৰ ভোট নালাগে আমাক লাগিব দৰিদ্ৰ দুখীয়া যিখিনি পট্টাহীন মানুহ খিলঞ্জীয়া মানুহ সেকেণ্ড পজিশ্যনত কোন থাকিব কুংকি নে বিজয় গুপ্তা কুংকিটো ক'ত পাব মাটি তেওঁ চিনি নাপায় এটা সৰু ছোৱালী
তেখেতৰ লণ্ডন না ক'ৰবাত আছিলে তেখেতেও এতিয়া তেখেতসকলক আপুনি ছ'চিয়েল মিডিয়াত হাইলাইট হৈছে মানুহৰ মাজত হাইলাইট দিব লাগিব মানুহৰ মাজত গলিৰ মানুহ চিনি পাব লাগিব ঠিক আছে। প্ৰবীণ জ্যোতি কলিতা বুলি ক'লে গুৱাহাটীৰ কোনখন পাহাৰৰ কোন মানুহ মোক চিনি নাপায় এটা মানুহ উলিয়াওক যে প্ৰবীণ জ্যোতি কলিতাক না আপোনাৰ আত্মবিশ্বাসত ময়ো আশ্বস্ত হৈছোঁ যে আপুনি যথেষ্ট সংখ্যক ভোট পাব আৰু জয়ী হোৱাৰ সম্ভাৱনা ময়ো দেখিছোঁ যি কি নহওক এবাৰ মই ৰূপহী সমষ্টিলৈ গৈছোঁ মাইনুল ইছলাম আছে মাইনুল ইছলাম আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ মাইনুল ইছলাম হয় মোৰ নাম মাইনুল ৰূপহীৰ ইছলাম। বতৰা দিয়কচোন মই কেনেকুৱা আপোনাৰ প্ৰতিপক্ষক ৰোধাৰ বাবে আপুনি কেনেকুৱা পৰিকল্পনা আৰম্ভ কৰিছে চাওক সম্পূৰ্ণভাৱে ৰাইজৰ যেতিয়া আমি প্ৰচাৰ কৰিবলৈ যাওঁ সম্পূৰ্ণ ৰাইজে মানে সম্পূৰ্ণ সহায় সহযোগিতা কৰিছে আৰু 2 নম্বৰৰ কথাটো হ'ল যে মোৰ এটা কথা ক'ব লাগিব যিহেতু মই 10টা বছৰ এটা সংগঠন কৰিছিলোঁ কৰাৰ ক্ষেত্ৰত আজিলৈকে আমাৰ ৰূপহীহাট সমষ্টি কোনো ধৰণৰ ৰাজনীতি নেতাসকলে কোনো ধৰণৰ মাত মাতা নাই আজি যে আমি এই নিৰ্দলীয় পাৰ্টি হিচাপে যে আমি প্ৰতিনিধি হিচাপে যে আমি ৰূপহীহাট সমষ্টিত আহিছোঁ আজি কিয় আহিছোঁ এই নিবনুৱা লোকসকলৰ যি ধৰণৰ সংস্থাপনৰ কথা নাহে কোনো কথা নকয় 2 নম্বৰ কথা হ'ল নিবনুৱা ৰাস্তা ঘাট আছে গৰাখহনীয়া আছে তেখেতসকলৰ ক্ষেত্ৰত কোনো ধৰণৰ বিধানসভাত কোনো ধৰণৰ মাত মাতা নাই আজি আমি সংগঠনৰ কাম কৰাৰ চৰ্তত আজি কিমান আন্দোলন কৰিব লগা হৈছে কোনো এই জাতিটোৰ ক্ষেত্ৰত কোনো ধৰণৰ মাত মাতা নাই আৰু বিশেষকৈ মই এটা কথা ক'ব বিচাৰিছোঁ যে আমি যে ইয়াত এটা এজেণ্ডা যিসকলে এজেণ্ডাত আছে কংগ্ৰেছেই হওক বা বিজেপি হওক বা এজিপি হওক তেখেতসকলে প্ৰত্যেকটো সংখ্যালঘু মানে ভোট বেংক হিচাপে মানে ব্যৱহাৰ কৰি আহিছে কিন্তু এইসকলৰ কোনো ধৰণৰ মাত মাতা দেখা আমি পোৱা নাই কিন্তু এইসকলৰ আমাৰ জাতিটোৰ মাত মাতাৰ ক্ষেত্ৰত অকলে সংগঠন অৰাজনৈতিক সংগঠনসকলে মাত মাতি আহিছে আজি যে আমি ইয়াত আহিছোঁ সম্পূৰ্ণ ল'ৰা হওক বা নিবনুৱা ক্ষেত্ৰত যিসকল যুৱকসকল আছে বৃদ্ধসকল আছে তেখেতসকলৰ সম্পূৰ্ণ সহায় সহযোগিতা আছে কিন্তু যেতিয়া মই নিৰ্বাচন প্ৰচাৰ চলাবলৈ যাওঁ তেতিয়া ৰাইজে মোক মানে ভাল এটা সঁহাৰি দিছে যে ৰূপহীহাট সমষ্টিৰ মই ঘৰৰ ল'ৰা হিচাপে মানে ৰাইজে 2 লাখ আমাৰ ইয়াৰ ৰূপহীহাট সমষ্টিত 2 লাখ ভোটাৰ আছে আৰু 2 লাখ ভোটাৰে এইটো ক্ষেত্ৰত নিৰ্ণয় কৰিব যে যোগ্যতা ব্যক্তি কোন আৰু যোগ্যতা ব্যক্তি হিচাপে ৰাইজে মোক মানে সম্পূৰ্ণভাৱে মানে সহযোগ কৰি আছে আৰু মই ভাবোঁ ৰূপহীহাট সমষ্টিত যদি মানে বিধায়ক হ'ব পাৰোঁ তেতিয়াহ'লে মই এইসকলক নিবনুৱাসকলৰ সংস্থাপনৰ ক্ষেত্ৰত গৰাখহনীয়াৰ ক্ষেত্ৰত আৰু বিশেষকৈ সাংবাদিক ভাই বন্ধুসকলক বিভিন্ন ধৰণৰ ভয় ভাবুকি আহে তেখেতসকলক এককালীন সাহায্য দিবৰ বাবে মই যদি বিধায়ক হ'ব পাৰোঁ তেতিয়াহ'লে মই সাংবাদিক ভাইসকলক এককালীন সাহায্য দিবৰ বাবে মই বিধানসভাত মানে উপস্থাপন কৰিম আৰু চৰকাৰে যদি সেইটো ক্ষেত্ৰত যদি কোনো গ্ৰহণ নকৰে তেতিয়াহ'লে বিধায়ক পুঁজিৰ পৰা হ'লেও মই গোটেই অসমত সাংবাদিক ভাইসকলক এককালীন সাহায্য দিবৰ বাবে মই চেষ্টা কৰিম হয় বৰাকত আছে আমাৰ পোনপটীয়া সম্প্ৰচাৰত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী আপোনাৰ পৰিচয়টো দিব মই এজন নিৰ্দলীয় প্ৰাৰ্থী মই ফিল্ডত মই ৱাৰ্ক কৰি আছোঁ বৰ্তমান এইখনত আমাৰ 122 আগলাপুৰ কাটলিচৰাত 3জন ৰানিং MLA আছে MLAৰ লগত মোৰ ফাইট হৈ আছে আৰু এজন কংগ্ৰেছ দলৰ এজন MLA আছে জুবাইৰা নাম তো জুবাইৰা নামৰ বৰ্তমান ফিল্ডটো বেয়া আছে কাৰণ জুবাইৰাৰ নাম এজন ইহুদী ৰীতি নীতিৰ মানুহ এইকাৰণে এইটো যিটো সিট আছে 122 আগলাপুৰ কাটলিচৰা কমপ্লিট মুছলিম মেজৰিটি সিট এইটো এইকাৰণে ইহুদী ৰীতি নীতিৰ এজন মানুহ ছ'চিয়েল মিডিয়াত ভাইৰাল হৈছে এইকাৰণে জুবাইৰাৰ নামৰ সমৰ্থন একবাৰে নাইকিয়া আছে তো এখন বৰ্তমান মানুহবিলাক বৰ্তমান ইণ্ডিপেণ্ডেণ্ট 3জন কেণ্ডিডেট আছে মই মুজাকিৰ হাছান লস্কৰ আছোঁ মোৰ চিম্বলটো হয় CC কেমেৰা আৰু আমাৰ সুজামুদ্দিন লস্কৰ আছে আৰু নিজামুদ্দিন লস্কৰ আছে তো সুজামুদ্দিন লস্কৰ নিজামুদ্দিন লস্কৰ আৰু মুজাকিৰ হাছান লস্কৰ ৰাইজে মানে বিচাৰি আছে মোৰ সুজামুদ্দিন লস্কৰৰ লগত মানে কণ্টেষ্ট হ'ব হয় নেকি কিমান মান 100% মই ফিল্ডত ৱাৰ্ক কৰি আছোঁ আৰু আপোনালোকে চাই ল'ব যে বৰাকৰ হাইলাকান্দি ডিষ্ট্ৰিক্টত টোটেল আমাৰ 122 আগলাপুৰ কাটলিচৰা টোটেল 115জন মানে কণ্টেষ্টেড কেণ্ডিডেট আছে হয় আৰু ফিল্ডটো বৰ্তমান ৱাৰ্ক কৰি আছে বুথ বিচাৰি আছে টোটেল 5 কেণ্ডিডেট মই অনুৰোধ কৰি আছোঁ চৰকাৰে নিৰাপত্তা ৰক্ষী দি আছে ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট
আৰু 10জন আছে 10জন আছে কিন্তু ফিল্ডত ৱাৰ্ক কৰা নাই মই ৱাৰ্ক কৰি আছোঁ মই কালি দক্ষিণ হাইলাকান্দিত মই গৈছিলোঁ এই কাৰণত নেটৱৰ্ক নাই বাৰনামী এটা মই জেগাত গৈছিলোঁ যথেষ্ট মোৰ সমৰ্থন আছে আৰু সুজামুদ্দিন লস্কৰ ফিল্ডত ৱাৰ্ক কৰি আছে কংগ্ৰেছৰ নাম গন্ধ একো নাই নাই এতিয়া সুজামুদ্দিন লস্কৰৰ লগতে আপোনাৰ নাই। যুঁজখন হ'ব 100% সুজামুদ্দিন লস্কৰৰ লগত আচ্ছা আমাৰ contest আপুনি হ'ব। আপুনি কিমানমান ভোটত জিকিব পাৰে মই আগতে মই কৈছিলোঁ যে 30,000 ভোট হ'লে মোৰ হৈ যাব হয় কিন্তু মই এজন কেণ্ডিডেট মান্না খান এতিয়া মানে জুবাইৰ নামৰ লগত মানে ৰভা দেৱা হৈ গ'ল এই কাৰণে মোৰ ভোটটো প্লাছ হ'ব 50,000ৰ ওপৰত যাব 50,000ৰ ওপৰত 50,000 ওপৰত হ'লে মই আৰু আপুনি ৰিটাৰ্ণ হৈ যাব এতিয়া কাৰণ মূলত এইখনত ৰানিং 3জন MLA আছে 3জন MLAৰ কেটাৰবিলাক আছে হিচাপে 3জন MLAৰ দেখা যায় এটা বুট আছে বুট বেংক আছে এতিয়া আপুনি মূলত কি দিশত গুৰুত্ব দিছে মই আগতে ভাৰতীয় জনতা পাৰ্টি দলত মই এজন কৰ্মী আছিলোঁ আগতে তো এরপরে মই 2024 এজন ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট মই কণ্টেষ্ট কৰিছোঁ আৰু মই বৰ্তমান কিছুদিন আগতে মই ভাৰতীয় জাতীয় কংগ্ৰেছ দল মই জইন কৰিছিলোঁ কৰাৰ পিছত জুবাইৰা নাম ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ষ্টেট প্ৰেছিডেণ্ট মোক সমষ্টি কমিটিৰ প্ৰেছিডেণ্ট বনাইছিলে আগলাপুৰৰ হয় তো জুবাইৰা নামক মই সমৰ্থন নকৰাৰ কাৰণে মোক ছাছপেণ্ড কৰি ৰাখিছে জুবাইৰা নাম মই আগলাপুৰৰ যুৱ কংগ্ৰেছৰ সমষ্টি কমিটিৰ প্ৰেছিডেণ্ট তো জুবাইৰা নামক মই জিন্দাবাদ এই যে আমাৰ সমৰ্থন এইটো নকৰাৰ কাৰণে জুবাইৰা নাম মোক ছাছপেণ্ড কৰি ৰাখিছে আৰু এরপরে ভারতীয় জাতীয় কংগ্রেস দল হাইলাকান্দির মোক মাতিছে মাতার পিছত মোক মানে প্রাণঘাতী আক্রমণও করেছে হয় মানে সাসপেন্ডটো উইথড্র করার কারণে মোক মাতিছে এরপরে মোক আক্রমণও করেছে কিন্তু মই হাইলাকান্দি সদর থানাত একটা এফআইআর করিলো কিন্তু এখনো পর্যন্ত ন্যায় বিচার পোৱা নাই এখনো পর্যন্ত পেন্ডিং অবস্থায় আছে এরপরে মই ডিজিপি অফিসত মই একটা কমপ্লেইন কৰিছোঁ কিন্তু এখনো পর্যন্ত ন্যায় বিচার পোৱা নাই ইনভেস্টিগেশন চলি আছে হয় এতিয়া নিৰ্দলীয় জোৱাৰ উঠিছে এবাৰ কিন্তু নিৰ্দলীয় বহু কেইগৰাকী প্ৰাৰ্থী জিকিব তো আপুনি কি ভাবে 100% এবাৰ নিৰ্দলীয় মানুহবিলাকে এখন দেখোন বিজেপি কংগ্রেস এটু সুবিধাবাদীর দল এটু মানে টাকা দিলে মানে টিকেট মিলে টাকা দিলে টিকেটও দি দিয়ে মানে এবাৰ নিৰ্দলীয় ওচৰত বিজেপি সুনামি নাইকিয়া হৈ যাব কিন্তু মই আপুনি দেখিলে কংগ্রেস দলৰ ফার্স্ট মানে টিকেটটো বিচাৰিলে পইচা দিতে লাগে পইচাটো দিব লাগে 50,000 দিব লাগে এরপরে আৰু আছে মিটিংত পইচা দিব লাগে ক্যান্ডিডেটে এই কারণে মই মানে মানে আমার জনগণৰ লগত মই আলোচনা কৰিছোঁ আলোচনা কৰাৰ পিছত মোক জনগণ কৈছে মই ইণ্ডিপেণ্ডেণ্ট মই খেলিবৰ কাৰণে ঠিক আছে আপোনাৰ ওচৰলৈ আহিম আকৌ মই ঐচ্যুত কলিতাৰ ওচৰলৈ আহিছোঁ যিহেতু নিৰ্দলীয় এবাৰ খুবেই ভাল দেখা গৈছে সকলোৰে আত্মবিশ্বাস কিন্তু আপোনাৰ কাষতে বহি আছে একেই নিৰ্দলীয় প্ৰাৰ্থী মধ্য গুৱাহাটীৰ কি হ'ব একেলগতে থাকি তেখেতে জয়ী হ'ম বুলি ক'লে আপুনি নিৰ্বাচন খেলিলে কি হ'ব এতিয়া মানে দল সংগঠনবিলাকত যি মানুহ লাগি আছে আপুনি দেখা পাব কিছুমানৰ হয়তো পেচা এইটো বা কিছুমানে নিচা তেওঁলোকে লগটোৰ নিচা হৈ গৈছে যে তেওঁ কংগ্ৰেছ এৰি আহিব নোৱাৰে বা বিজেপি এৰি আহিব নোৱাৰে প্ৰতীক চিহ্নটোৰ মুখত ভুল যায় আছে কিন্তু সেই প্ৰতীক চিহ্নৰ আঁৰত এতিয়া অটল বিহাৰী বাজপেয়ী আদৰ্শ নাই বা এই জৱাহৰলাল নেহৰুৰ আদৰ্শ লৈ কংগ্ৰেছ দল চলি থকা নাই এতিয়া যিটো আদৰ্শ লৈ আছে তেওঁলোকে ৰজাৰ পুতেক ৰজা হ'ব যোগ্যজন ৰজা নহয় কিন্তু এনেকুৱা হ'ব লাগে সদায় ৰাজ্যৰ সুশাসন ব্যৱস্থা তেতিয়াই হ'ব ৰাম ৰাজ্য তেতিয়াই হ'ব যে যোগ্যজনে ৰজা হ'ব আপোনাৰ ভগৱান প্ৰভু ৰামক যেতিয়া বনলৈ পঠাই দিছিলে তেতিয়া মানে শাসন হোৱা নাছিলে তো ভালকৈ আপোনাৰ প্ৰভু ৰামচন্দ্ৰ যেতিয়া শাসনত থাকিব তেতিয়াহে ভাল শাসন পাম আমি ভগৱানক বিশ্বাস কৰা মানুহ আমি খেলুৱৈ মানুহ এজন খেলুৱৈ আৰু এজন ইণ্ডিয়ান আৰ্মিত কাম কৰা মানুহ দেশৰ কাৰণে কি দেশভক্তি থাকে সেইটো আৰু মানুহক বুজাবলগীয়া কথা নহয় এজন খেলুৱৈ এনেকুৱা এজন মানুহ যাৰ মৃত্যুবৰণ হ'লে আমাৰ ভাৰতৰ জাতীয় পতাকাখন তেওঁৰ বুকুত দিয়া যায় বা এজন ইণ্ডিয়ান আৰ্মিক দিয়া যায় আমি দেশৰ কাৰণে মেডেলটো আনিবৰ কাৰণে নিজৰ দেশ মাৰি কষ্ট কৰিছোঁ আমাৰ ৰাষ্ট্ৰক কিমান ভাল পাওঁ সেইটো আৰু আমি পৰিচয় দিব নালাগে আমাৰ জাতীয়তাবাদ আমাৰ কোনো প্ৰতীক চিহ্ন এটা আমাৰ জাতীয়তাবাদৰ কথা ক'ব নালাগে সৰু ছোৱালী এজনৰ হাতত তাই
একো নাজানে আমাৰ সমষ্টিৰ কথা জাতীয়তাবাদী পতাকাখন দি আপোনাৰ একাউণ্টত পইচা সোমাই দিলে তেওঁ জাতীয়তাবাদী হৈ নাযায় তেওঁ কিমান দিন দল সংগঠন কৰিছে কেনেকুৱা কৰি সমষ্টিৰ মাজত আছে দাদাই ক'লে দাদা সকলোৱে চিনি পায় মই দাদাক চিনি পাওঁ বহুত কষ্ট কৰিছে দাদাই একদম তেওঁ এজন সমষ্টিবাসীৰ কাৰণে মাত মাতা আগশাৰীৰ মানুহ বুলি ক'ম তেওঁ ক্ষোভিত হৈছে তেওঁৰ কথাত আপুনি চাব তেওঁ ক্ষোভত আছে তেওঁ নিজৰ মানুহখিনি কষ্ট পোৱা দেখিছে তেওঁ আজি ক'ব লগা হৈছে যে মোৰ মানুহখিনিয়ে মোক ভোট দিব তো তেনেকুৱা হ'লে বেয়া হ'ব বস্তুটো কাৰণ আমি অসমীয়া অনা অসমীয়া যিটো চলাই আছে জাতীয়তাবাদী দলটোৱে কাৰণ তেওঁলোকে ডিব্ৰুগড়ৰ থকা মানুহটো বা লণ্ডনৰ পৰা অহা মানুহ তেওঁ নাজানে আমাৰ মিলাপ্ৰীতি কিমান আমি তাত মাৰোৱাৰী মানুহজনৰ পৰা আমি বস্তু কিনো তেওঁলোকৰ মাৰোৱাৰী পিতৃৰ দিনৰ পৰা তেওঁ দোকান কৰি আছে তেওঁ এতিয়া আমাৰ কাৰণে নিজৰ মানুহ আমি বিহাৰীজনৰ তাতে যাওঁ চেলুনত আমি যদি আটাইতকৈ বিশ্বাসৰ কামটো কৰোঁ যে ডিঙিটো আমি দি দিওঁ তেওঁ তাতে ৰেজৰ খৰদান সেই কৰে যে ডিঙিটোত আমি ব্লেড মাৰিবৰ কাৰণে আমি বিহাৰী মানুহজনক দিওঁ আমি মুচিজনৰ তাতে আমি যাই কেনে দাদা সেই কৰোঁ আমি ফুচকাৱালাজনৰ যেতিয়া ফুচকা খাওঁ তেওঁৰ সুবিধাৰ কাৰণে আমি হিন্দী ভাষাত কথা পাতোঁ যে 10 रुपये में कितना दोगे আমি হিন্দীত কওঁ কাৰণ তেওঁৰ সুবিধাৰ কাৰণে আৰু সেই ভুলৰ কাৰণে আজি গুপ্তাজী আমাৰ অঞ্চলতে কালী মন্দিৰৰ ওচৰত আমবাৰী কালী মন্দিৰৰ ওচৰত ভাড়া ঘৰত আছিলেতো কেইবাবছৰো দাদাহঁতে জানে তাত তেওঁ যে আজি অসমীয়া ক'ব পৰা নাই আমাৰ ভুল আছে যে তেখেতক আমি অসমীয়াত কথা নাপাতিলোঁ সেইকাৰণে গুপ্তাজীয়ে আজিলৈকে অসমীয়া হ'ব পৰা নাই তেওঁ খিলঞ্জীয়া শব্দটো কোৱাত ভুল হৈছে তাত ভুল আমাৰ কাৰণ আমি আমাৰ ভাষা তেওঁৰ সুবিধাৰ কাৰণে এৰি দিছিলোঁ আৰু এতিয়া আমি আমাৰ সমষ্টিটো তেওঁৰ সুবিধাৰ কাৰণে বিক্ৰী কৰি দিম তে সেইবিলাক বস্তু হ'ব নালাগে আমি মুখ্যমন্ত্ৰীজন অসমৰ বিচাৰোঁ বাহিৰাগত নহয় আমি বিধায়কজন অসমৰ বিচাৰোঁ আমি অসমীয়া অনা অসমীয়া আমি যুঁজত আমি নামিব বিচৰা নাই আমি সকলোৱে মিলিজুলি আমি অঞ্চলটোত আছোঁ আমি বিহাৰী মানুহজনক লাগে হয় মানে এটা হিচাপত ধৰক এখেত আমি জয়ী হৈছে বুলি ধৰিব পাৰোঁ মানে যেহেতু আপোনাৰ এটা আত্মবিশ্বাস আশা আছে তো এতিয়া কথাটো আমাৰ এতিয়া কথাটো এনেকুৱা হৈছে যে আমি ভাল মানুহ ভাল বুলি ক'বই লাগিব আমি বেয়া মানুহ বেয়া বুলি দাদাই মোক বেয়া বুলি ক'ব নোৱাৰে কাৰণ মই খেল জগতত নাম কৰিছোঁ সুনাম অৰ্জন কৰিছোঁ দেশৰ কাৰণে কৰিছোঁ আৰু এতিয়া কংগ্ৰেছ দলত গ'লোঁ আজি আমাৰ কুশলদাৰ যিটো অৱস্থা হ'ল মই যদি ক'লে কংগ্ৰেছে ক'লে তোমাৰ সময় আছে বয়স আছে তুমি বহি দিয়া বুলি মোক বাৰ বুজাইছে মই বহিও দিছিলোঁ মই চাইছোঁ যে যোগ্য প্ৰাৰ্থী কোনোবা আহিব নেকি যেতিয়া মই দেখিলোঁ যে দেউতাকে গাড়ীত লৈ আহিছে সৰু ছোৱালী এজনী নমাই দিছে আমি ফুলৰ বুকে লৈ থিয় হৈ আছোঁ তাৰপিছত দেখিলোঁ যে গাড়ীৰ পৰা ছোৱালীজন অহা নাই দেউতাকে আহিছে এতিয়া ফুলৰ বুকেটো দেউতাকক দিব লাগিব কালি যদি বিধায়ক হয় আমি দেউতাকক লগ কৰিব লাগিব আমাৰ কাৰণ প্ৰাৰ্থীজনী অযোগ্য দেউতাকে জানে অযোগ্য ছোৱালীজনী যোগ্য নহয় সেইকাৰণে দেউতাক আহিছে গামোচাখন পিন্ধিবৰ কাৰণে বা ফুলৰ গামোচাটো কালি বিধানসভাৰ মজিয়াত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এজন সেই ডিবেটত তেওঁ যেতিয়া কথা পাতিব তেওঁ দেউতাকে ভিতৰতো এণ্ট্ৰি নাপাব তেওঁ কি কৰিব তেতিয়া পাপা বুলি চিঞৰিলেতো তাত নহ'ব সেইটো কথা নহয় তেওঁ সাহস কৰি ওলাই আহিছে আৰু খুব টকা পইচা থকা ঘৰৰ ছোৱালী দেউতাকে যদি সমাজ কৰ্ম কৰিব বিচাৰিলে এতিয়া আমি ক্ষমতাৰ হাত দৰকাৰ আমি কিয় আমি সমষ্টিটোৰ কাৰণে কাম কৰিব বিচাৰোঁ আমি সমাজ কৰ্ম যিমান পাৰোঁ নিজৰ শক্তি সামৰ্থ্য ব্যৱসায় উপাৰ্জনেৰে কৰিলোঁ কিন্তু আমি এতিয়া ঘৰে ঘৰে পানী দিব নোৱাৰোঁ মই দিছোঁ পানী মই বাল্টিঙেৰে পানী দিছোঁ কিন্তু বাল্টিঙে পানী দিলে এদিন পানী দিলে নহ'ব পাইপ লাইনটো ঠিক কৰিব লাগিব মই সামৰ্থ্যৰে নোৱাৰোঁ মই বাল্টিঙে দিলোঁ মই ইলেক্ট্ৰিচিটিৰ কাৰণে বাল্ব দিছোঁ চাৰ্জিং বাল্ব দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ মই এখন ফ্ৰী স্কুল আৰু এটা ফ্ৰী ৰিহেব চেণ্টাৰ দিম বুলি কৈছোঁ জিকিলেও দিম নিজিকিলেও দিম বুলি কৈছোঁ কাৰণ মোৰ সেইখিনি শক্তি সামৰ্থ্য কিন্তু মই যদি ক্ষমতাত আহিব পাৰোঁ এইবিলাক মই পাৰ্মানেণ্টলি মই সমাধান কৰিম দাদাৰ মাটি পট্টা যিটো আছে দাদাই যদি মোৰ লগত যোগাযোগ কৰে মই যদি ক্ষমতাত আহোঁ সহযোগ কৰে নিশ্চয় আমি ভেদাভেদ হ'ব নালাগে দাদাই মোক যোগদান কৰিব আৰু কৰি আমি মাটি পট্টা দাদাৰ অকল মাটি পট্টাটো লাগে তো মাটি পট্টা আমি সমাধান হ'ব আৰু যিখিনি ঘৰে ঘৰে পানী বহুত অঞ্চলত পাই আছে কালি মই গৈছোঁ ড্ৰেইনেজ ব্যৱস্থা বেয়া সেই ড্ৰেইনেজ ব্যৱস্থা ঠিক কৰিম এতিয়া আমাৰ সমষ্টিটো উন্নয়ন একো হোৱা নাই তেওঁলোকে পৰিৱৰ্তন কৰিছে নিজা বিচৰা ধৰণৰ ৰাইজে বিচৰা ধৰণৰ পৰিৱৰ্তন আপুনি কি দিম বুলি ক'লে বাল্ব দিব ফ্ৰী বাল্ব নহয় মই যদি ক্ষমতাত আহোঁ তেনেহ'লে আটাইতকৈ পাৰ্মানেণ্টলি চলিউশ্যনবিলাক কৰাৰ চেষ্টা কৰিম যাতে 24 ঘণ্টা ইলেক্ট্ৰিচিটি থাকে কাৰণ গৰমৰ দিন আহি আছে 3-4 ঘণ্টালৈ আমাৰ সমষ্টিত সেই নাথাকে যোৱাবাৰ আমাৰ বয়সস্থ মানুহ দাদাও জানে যে বহুত কেইবাজনো ঢুকাইছে গৰমৰ কাৰণে কাৰণ আমি ইনভাৰ্টাৰ কিনে আমাৰ পইচা নাই পাহাৰ অঞ্চলতো ইলেক্ট্ৰিচিটিও নাই কিছুমান জেগাত এতিয়া তেনেকুৱা এটা অৱস্থা তে আমি মানে সেইবিলাক পৰিত্ৰাণ কৰিব বিচাৰিছোঁ ৰাইজ একদম ক্ষোভিত হৈ আছে আৰু অসমৰ বাহিৰৰ মানুহবিলাকে মানে বুজি পোৱা নাই অসমীয়া অনা অসমীয়াৰ যুদ্ধ আৰম্ভ কৰি দিছে অসমীয়া অনা অসমৰ যুদ্ধ এই জাতীয়তাবাদী পৰিষদটোৱে কৰি আছে এই যুদ্ধ কৰাৰ ফলত আমাৰ কি হৈছে এতিয়া বিহাৰী মানুহ দোকানখনত বিক্ৰী কমি যাব আমাৰ অসমীয়াজনৰ তাত বিক্ৰী কমি যাব এই হিন্দু মুছলমানৰ ৰাজনীতি অসমীয়া অনা অসমীয়াৰ ৰাজনীতি আমাৰ সমষ্টিটোত নকৰিবৰ কাৰণে মই একদম বাৰে অনুৰোধ জনাইছোঁ আৰু তেনেকুৱাকৈ কোনোবাই যে মোৰ সন্মুখত আহি কয় মই কিন্তু দলিয়াই দিম কিন্তু
মই কাৰণ সহ্য কৰিব নোৱাৰিম এইবিলাক বস্তু কাৰণ আমি দেশৰ কাৰণে যেতিয়া মাত মাতোঁ অসম আমাৰ মাতৃভূমি অসম বুলি কওঁ আমি গোটেই ভাৰতবৰ্ষৰ কথা কৈ আমি খেলুৱৈ এজনে আগবাঢ়ি আহোঁ তাত আমি জাতিগতভাৱে নাহোঁ কিন্তু আমি ৰিপ্ৰেজেণ্টিং ইণ্ডিয়া বুলি কয় মানুহে ৰিপ্ৰেজেণ্টিং জাতিটো নকয় ৰিপ্ৰেজেণ্টিং কলিতা বা ৰিপ্ৰেজেণ্টিং ৰাভা বড়ো নকয় কিন্তু ৰিপ্ৰেজেণ্টিং ইণ্ডিয়া বুলি কয় আমাৰ তে সেই আমি জাতীয়তাবাদী থকা মানুহ আমি প্ৰকৃত জাতীয়তাবাদী প্ৰকৃত দেশপ্ৰেমী তে আমাৰ লগত ৰাইজ আছে আৰু সুবিধা হৈছোঁ কাৰণ ৰৈ দিলোঁ হয় যদি হয়তো আজি কুশলদাৰ দৰে অৱস্থা হয় মোৰ কুশলদাৰ গাত শক্তি এতিয়া কমি মোৰ হাতত আটাইখিনি বস্তু এতিয়া এটা মানুহৰ এটা সময় থাকেতো মই ভাবোঁ এতিয়াই মোৰ প্ৰকৃতীয় সময় যে মই এতিয়া থিয় হ'ব লাগিব ৰাইজৰ কাৰণে কাৰণ সময় গ'লে হয়তো মোৰ শাৰীৰিক শক্তি কমি যাব মানসিকভাৱে ভাঙি যাম হয়তো মোৰ স্মৃতি শক্তি কমি যাব পাৰে কিন্তু এতিয়াই আমি মিলেনিয়াম যুগৰ মানুহ আমি জেনজিতকৈ ছিনিয়ৰ যিটো সৰু ছোৱালী আছে তেওঁলোক জেনজি বুলি কৈছে জেনজিতকৈ ছিনিয়ৰ আমি ৰামায়ণ মহাভাৰতৰ কথাও জানো আমি ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰো জানো আমি কম্পিউটাৰ চলাব জানো আৰু এতিয়া আমাৰ জেনেৰেশ্যনটোৱে যদি নকৰে তেতিয়া কেতিয়া কৰিব মই কুশল শৰ্মাৰ ওচৰলৈ আহিছোঁ কংগ্ৰেছত থাকিলে বেয়া অৱস্থাই হয়নে আপোনাৰ হৈছে তেখেতৰ হৈছে নাই নাই চাওক বস্তুটো মোৰ যিটো অভিজ্ঞতা কংগ্ৰেছ বুলি মই নকওঁ দেই এইটো মই কংগ্ৰেছ নেশ্যনেল পাৰ্টি যি দুইটা আছে দুইটাৰে কৰ্মীৰে একেই অৱস্থা মোটামুটি এইটো মানে অকল কংগ্ৰেছক দোষাৰোপ কৰাটো বৰ ঠিক নহ'ব মানে প্ৰকৃত কৰ্মীয়ে যথোচিত মৰ্যাদা কোনো এটা বৃহৎ ৰাজনৈতিক দলতেই নাপায় আৰু সেইটোৰ উদাহৰণ জয়ন্ত দাসৰ আজি কি দুৰ্দশা চলিছে তেওঁ কিয় আস্ফালন কৰি থাকিব লগা হৈছে তেওঁ কিয় তেওঁৰ প্ৰাণৰ দলটোক কিয় আক্ৰমণ কৰি থাকিব লগা হৈছে বা আজি মই কিয় ভাৰতীয় জাতীয় কংগ্ৰেছৰ শীৰ্ষ নেতাগৰাকীক মই কিয় আক্ৰমণৰ টাৰ্গেট কৰি ল'ব লগা হৈছে এইবিলাক আমি বুজি পাওঁ আমাৰ এইবিলাক জীৱনৰ খুব দুখ লগা হেৰি আৰু মই দেখিছোঁ কংগ্ৰেছত চিনচিয়াৰিটিৰ মোৰ এইটো মই নিজৰ কথা কৈ আছোঁ কংগ্ৰেছত চিনচিয়াৰিটিৰ কোনো মূল্য নাই কংগ্ৰেছত প্ৰকৃত কৰ্মীৰ কোনো মূল্য নাই যদিহে আপোনাৰ মূৰত কাৰোবাৰ আশীৰ্বাদ নাথাকে কাৰোবাৰ যদি গডফাদাৰ নাথাকে চিনচিয়াৰিটি আপুনি শ্লোগান দিব পাৰিব ইনকলাব জিন্দাবাদ দিব পাৰিব আপুনি কংগ্ৰেছৰ নেতা মন্ত্ৰীৰ আপুনি 50 টকা 100 টকা বা কিবা এটা আঁচনিৰ কাৰণে তেওঁলোকৰ ওপৰত মুখাপেক্ষী হৈ থাকিব লাগিব আমি সেই ধৰণৰ নেতা কৰ্মী নহয় আমি কেতিয়াও জীৱনত কোনো নেতা মন্ত্ৰীৰ ওচৰত আমি কিবা এটা আশা কৰি কেতিয়াও কোনেও ক'ব নোৱাৰে কুশল শৰ্মাই কিবা এটা আশা কৰি গৈছে মোৰ সেনেকুৱা স্বভাৱ নাই মই খালি মোৰ ভুলটো হ'ল যে মই নেতা হ'ব বিচাৰিছিলোঁ মই ৰাইজৰ মাজত থাকি নেতা হ'ব বিচাৰিছিলোঁ কিন্তু মোৰ ভুল ভাগিল তেওঁলোকে ৰাইজৰ মাজৰ পৰা নেতা নিবিচাৰে তেওঁলোকে ৰাজনেতা বিচাৰে ৰাজ পৰিয়ালৰ নেতা বিচাৰে এইটো মোৰ ভুল ভাঙিল আৰু সেইকাৰণেই মই আজি বিদ্ৰোহী হৈছোঁ আৰু সেইকাৰণেই মই দেখিছোঁ যে নিৰ্দলীয় কাৰণ নিৰ্দলীয় দল নাই যদিও নিৰ্দলীয় এক নিৰ্ণায়ক সিদ্ধান্ত ল'ব পাৰে কিন্তু চৰকাৰ গঠনত নিৰ্দলীয়বিলাকেও এক নিৰ্ণায়ক ভূমিকা ল'ব পাৰে এইবাৰ অসমত তেনেকুৱা এটা জাগৰণ আহিছে মই অনুভৱ কৰিছোঁ আৰু সেইকাৰণেই নিৰ্দলীয়টোৰ পিছত মই নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ মই ৰাইজক অনুৰোধ কৰিব বিচাৰোঁ কাৰণ তেওঁলোকে বোধহয় যিমান দিন মোক পাইছে বিপদে আপদে মই তেওঁলোকক কিবা বস্তু দিম বুলি মই আজি কোৱাৰ মোৰ ধৃষ্টতা নাই কিন্তু মই এটাই প্ৰতিশ্ৰুতি দিম যে মই অনবৰতে তেওঁলোকৰ লগত থাকিম কোনোবা তলা মাৰি ঘৰত এই নাই বুলি ক'ব দিয়া এনেকুৱা স্বভাৱ মোৰ জীৱনত নাই মই সদায়ে মানুহক লগ পাই থাকোঁ জনতাৰ মাজত থাকিব বিচাৰোঁ মোৰ সেই স্বভাৱ অটুট থাকিব যি আৰু মই আপুনি যদি বিধায়ক হয় তেতিয়াহ'লে প্ৰথম কি কাম কৰিব নিউ গুৱাহাটী বিধানসভা সমষ্টিত বহুত সমস্যা আছে খোৱা পানীৰ সমস্যাটো সমাধান কৰাৰ কাৰণে টকা পইচা চব দিয়া হ'ল কিন্তু সিস্টেমটো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰখন শোচনীয়ভাৱে ব্যৰ্থ হৈছে বিধায়কসকলে তেওঁলোকে পৰা নাই তেওঁলোকে কিয় যে তাত আজিকালি কি হয় 2-3 দিনৰ মূৰে মূৰে পাইপ চিঙে ফুটে আপোনালোকে দেখিছে বিস্ফোৰণ ঘটিছে জল বিস্ফোৰণ ঘটিছে মানুহ মৰিছে এইবিলাক এই চৰকাৰখনৰ ব্যৰ্থতা তাৰমানে তেওঁলোকে নিম্ন হেৰি খাপৰ বয় বস্তুবিলাক লগাইছে মানুহবিলাক তেওঁলোকে যিবিলাক একচুৱেল ফিটাৰ টিটাৰ লগাব লাগে যিবিলাক মানে কাৰিকৰী অভিজ্ঞতা সম্পন্ন মানুহ লগাব লাগে এইবিলাক নলগাই তেওঁলোকে 500 টকীয়া বনোৱা হাজিৰা লগাই তেওঁলোকে ঠিকাদাৰবিলাকক লাভ কৰাৰ সুযোগ সুবিধা দিছে কোনো চোৱাৰ ব্যৱস্থা নাই আজি ফ্লাইঅভাৰ
আজি যিখন ফ্লাইঅভাৰ বনাইছে আপুনি চাব যাওক চানমাৰী ৰটাৰীত কি অৱস্থা গধূলি সময়ত এই কথাবিলাক কিয় হৈছে আমিও প্ৰতিবাদ কৰিছিলোঁ আমি বিচাৰিছিলোঁ যে আমাক কওক আপোনালোকৰ কি আঁচনি আছে আঁচনি তেওঁলোকে জনতাৰ প্ৰয়োজনত নকৰে আঁচনি নেতাৰ প্ৰয়োজনত কৰে কাৰ পকেটত কিমান ধন আহিব সেই প্ৰয়োজন লৈ আজিকালি আঁচনি তৈয়াৰ কৰা হয় বিধানসভাৰ মজিয়াত যদি যাওঁ সেই কথাবিলাক সদম্বে প্ৰতিবাদ কৰিম সি যিমানেই ডাঙৰ নহওক সেই কণ্ঠ আমাৰ গৰজিব সেই কথাবিলাকত আমি সদায় আমি চৰকাৰক বিৰোধিতা কৰিম আৰু জনতাৰ কণ্ঠ হৈ আমি তেওঁলোকক বাধ্য কৰাম যে তেওঁলোকে জনতাৰ মতে চলিব লাগিব মাইনুল ইছলাম আছে মাইনুল ইছলাম আকৌ এবাৰ আপোনাক অনুষ্ঠানত বিচাৰিছোঁ কওকচোন আপোনাৰ এইবাৰ মূল ইছ্যু কেইটাটো ইতিমধ্যে আপুনি কৈছেই আপুনি পুঁজি কেনেকৈ পুঁজি লাগিব যথেষ্ট পুঁজি ক'ত কেনেকৈ পাইছে নিৰ্বাচনততো অলপ পইচা পাতি খৰচ কৰিব লাগিব পুঁজিটো কথা হ'ল কি ৰাইজে যি ধৰণৰ সঁহাৰি জনাইছে ৰাইজে যি ধৰণে ছাপোৰ্ট কৰি আছে ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে যে বিগত আজি 10টা 15টা বছৰ ৰাইজৰ যিসকলে মানে কাম কৰিছে তেখেতসকলক কোনো সকাহ দিয়া নাই অকল ভোট বেংকৰ হিচাপে মানে ৰাজনীতি কৰিছে আৰু তেখেতসকলে ভাবিছে যে এইবাৰ আমাৰ ৰূপে সমষ্টিত ভোট দিবৰ জেগা নাই কিন্তু আজি তুমি ইয়াত সংগঠন কৰা হ'লে তুমি যে ওলাই আহিছা তোমাক আমি ধন্যবাদ দিছোঁ আৰু তোমাৰ লগত আমি আছোঁ কিন্তু বিশেষকৈ আমি যে এটা দলত যদি আছোঁ তথাপিও তোমাৰ লগত আমি ছাপোৰ্টত থাকিম কিন্তু আমি এনে ওলাই যাব নোৱাৰোঁ কিন্তু তুমি আগুৱাই যোৱা আৰু কিমান যদি ভোট আমি কালেকশ্যন কৰিব লাগে কাক ক'ব লাগে আমি কৈ দিম কিন্তু ৰাইজে বহুত ধৰণৰ মানে ছাপোৰ্ট কৰিছে মই এটা কথা ক'ব বিচাৰিছোঁ যে আমি সকলোৱে ৰাজনীতি নেতাসকলে মানে ভোট বেংক হিচাপে ব্যৱহাৰ কৰে তেখেতসকলৰ যিখিনি কাম সেইখিনি কাম মানে আজিলৈকে কৰা নাই ৰূপৈহাট সমষ্টিত গৰাকণীয়া সমস্যাটো কোনো ধৰণৰ কৰা নাই আজিকালি দেখা গৈছে তেখেতসকলে এইটো দলৰ পৰা সেইটো দললৈ জইন কৰা আছে সেইটো দলৰ পৰা সেইটো দল এইটো সমস্যাটো লৈ মানে কোনোবাই মানে নিৰ্বাচনী প্ৰচাৰ চলাব লাগে কিন্তু আজিলৈকে কোনো নিৰ্বাচনী প্ৰচাৰী তেওঁলোকে নচলায় বিধায়ক হ'ব লাগে হয় আপোনাৰ যুঁজখন কাৰ লগত হ'ব নাই যুঁজ বুলি কথা নাহে কিন্তু ইয়াত মানে ৰূপৈহাট সমষ্টিত আপোনাৰ 2,32,000 ভোটাৰ আছে তেখেতসকলে মানে নিৰ্ণয় কৰিব তেখেতসকলে যোগ্যতা ব্যক্তি কোন যোগ্যতা হিচাপে তেখেতসকলে মানে ভাল মানে সহমত পাইছোঁ তেখেতসকলে মোক মানে জিকাবলৈ তেখেতে আপ্ৰাণ চেষ্টা কৰি আছে তেখেতে দোৱা কৰি আছে যাতে মানে এইবাৰ যদি মই বিধায়ক হ'ব পাৰোঁ আৰু তেখেতসকলৰ যিখিনি অভাৱ অভিযোগ সেইখিনি মই পূৰণ কৰিম আৰু বিশেষকৈ কিমান শতাংশ নিশ্চিত হৈ আছে বিধায়ক হ'ম বুলি 100% মই নিশ্চিত মই বিধায়ক হ'ম বুলি মানে মই 100% নিশ্চিত কিন্তু ৰাইজৰ দোৱা আশীৰ্বাদ আছে ৰাইজৰ ছাপোৰ্ট আছে কিন্তু চবকে যিসকলে প্ৰতিনিধিত্ব কৰা এইবাৰ মানে প্ৰতিনিধিত্ব কৰিছে তেখেতসকলে কেইবাবাৰো মানে বিধায়ক হৈছে কোনোবাই পঞ্চায়ত ইলেকশ্যনত প্ৰতিনিধিত্ব কৰিছে কিন্তু তেখেতসকলৰ ৰাইজৰ হৈ কোনো ধৰণৰ কাম কৰা নাই কিন্তু সেইটো কাৰণে ৰাইজে যি ধৰণৰ আজি ছাত্ৰ সংগঠনৰ কাম কৰা সকলোৱে চাইছে যে এই ল'ৰাজনে আমাৰ জাতি হৈ কাম কৰিছে সমষ্টিৰ হৈ কাম কৰিছে বিশেষকৈ আমাৰ এই কিছুদিন আগতে এই ৰাস্তা মানে ঝুৰিয়াৰ পৰা নগাঁৱলৈ ৰাস্তাত যাওঁতে এই কিছুমান যুৱকে এই ৰাস্তাত মানে বাইক চলোৱাত মানে স্পট ডেথ 3-4জন মানুহ ডেথ হৈছিলে তেতিয়া আমি সংগঠনৰ পৰা এই প্ৰতিবাদ কৰাৰ লগে লগে এই ৰিচিভ বেকাৰ হৈ গ'ল কিন্তু মানুহ যেতিয়া মানে ঝুৰিয়াৰ পৰা নগাঁৱলৈ যায় তেতিয়া মানে মানুহে মনত পেলাই দিয়ে যে এই সংগঠন কৰা ল'ৰা মাইনুলৰ ধাৰাতে এইখিনি ৰাস্তাত মানে চিট বেকাৰ হ'ল কিন্তু সেইখিনি এটা প্ৰচাৰ হ'ল কিন্তু ৰাইজে যি ধৰণৰ মানে ভাবিছে তাতকৈ মই মানে বেছি মানে যিকোনো আশা আছিলে তাতকৈ বেছি আশা মই পাই আছোঁ সমৰ্থন পাই আছোঁ মই এইবাৰ প্ৰবীণজ্যোতি কলিতাৰ ওচৰলৈ আহিছোঁ প্ৰবীণজ্যোতি কলিতা ইতিমধ্যে আপুনি কৈছে যথেষ্ট সংখ্যক আপোনাৰ পকেট ভোটো আছে আৰু আপুনি এবাৰ 100% আপুনি নিশ্চিত হৈ আছে বিধায়ক হোৱাৰ কথাটো কিন্তু কথাটো হৈছে যে বিজেপিৰ যিটো বতাহ সেই বতাহত কেনেবাকৈ আপুনি নোৱাৰিব নেকি চাব বতাহটো ৰাস্তাত বলে হয় তেওঁলোকৰ মিডিয়া মেকিং আছে মিডিয়াত টকাত বতাহ পেলায় গতিকে সাধাৰণ মানুহৰ হৃদয়টো কিনিব নোৱাৰে আজি সাধাৰণ মানুহৰ হৃদয় কিনিব লাগিব হৃদয়ৰে কিনিব লাগিব আজি যিটো বিজয় গুপ্তা সেই পাহাৰৰ সেই মানুহজনী সেই তৰকাৰী বিক্ৰী কৰা মানুহজনী কেতিয়াৰ পৰা চিনি পায় গতিকে বিজয় গুপ্তাই হৃদয়ৰ কথা কেনেকৈ বুজি পাব আজি মিত্ৰজোঁটৰ যিটো প্ৰাৰ্থী কৰে সেই পাহাৰৰ সেই মহিলাবিলাকক
কেতিয়া তেওঁলোক কৰিছে গতিকে একো নাজানে তেওঁলোকে তেওঁ বঁটা ওলাব পাৰিব তেওঁলোকে আজি চাওক মানুহবিলাক হায়াৰ কৰি আনে আমাৰ লগত হায়াৰ কৰা মানুহ ব্যৱস্থা মই অকলে কৰি আছোঁ আমাৰ লগত ৰাইজ আছে গতিকে আমি হায়াৰ কৰা ব্যৱস্থা নাই আমি অকলে কেম্পেইন কৰি আছোঁ আমাৰ মানুহ আছে আৰু মানুহ আজিকালি ইমান বুৰ্বক নহয় মানুহবিলাক মূৰ্খনে হাৱা দি বতাহ দি এতিয়া ধৰক মই এখন গাড়ী গৈ আছোঁ বা ভাইটি এখন গাড়ী দি গৈ আছে তেওঁ 50খন গাড়ী দি লাইন লগাব কাৰণ তেওঁৰ টকা আছে টকা দি তেওঁলোকে মানুহ কিনিব তেওঁলোকৰ মেন পাৱাৰ আছে টকা আছে গাড়ী আছে আমাৰ একো নাই আমাৰ আছে মানুহৰ আত্মাবিলাক আছে মানুহৰ বিশ্বাস আৰু মানুহৰ হৃদয়বিলাক আমাৰ লগত আছে মানুহৰ হৃদয়খিনি লৈ পেলাই আগবাঢ়ি যাব লাগিব আপোনাক এটা মই কথা কওঁ গুৱাহাটীত এতিয়ালৈ এই চৰকাৰে যিটো শেষ কৰিলে যে পাহাৰবিলাক যে ধ্বংস কৰিব গুৱাহাটীৰ এখন মাষ্টাৰ প্লেন বনাইছে 2045 চনলৈ গুৱাহাটীৰ কোনোবা মানে আলোচনা হৈছে নেকি নাই হোৱা সেই মাষ্টাৰ প্লেন কি লেখা আছে 3065 পেজৰ গুৱাহাটীত এখন মাষ্টাৰ প্লেন বনাইছে সেই মাষ্টাৰ প্লেনখনত কি আছে বাঘ ভালুক কোনোতো বৌদ্ধিক মতে আলোচনা কৰা নাই আৰু ৰাইজকো সোধা নাই যি খুচি কেবিনেট কমিটি এখন বয় ৰাতি এখন কমিটি বয় আৰু গধূলি কেবিনেট কমিটিৰ যিটো মৰ্যাদা শেষ কৰি তেওঁৰ চিগনেচাৰতে কেবিনেট কমিটি 3জনমান মানুহ বহে বিষয়াকেইটা বহে কেবিনেট কমিটি হৈ যায় কেবিনেট কমিটি তাতে এপ্ৰুভেল কৰিব লগা হ'লে আমাৰ যিখিনি সামগ্ৰিক জ্ঞান আছে তেওঁ অল ডিপাৰ্টমেণ্টৰ কনচাৰ্ণ কৰিব লাগে মই যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া ভূমিধৰ বৰ্মন ডাঙৰ নেতৃত্বত আমি তেতিয়া আন্দোলন কন্যা ধৰা আমি ঘেৰাও কৰিছিলোঁ তেতিয়া ঘেৰাও কৰাৰ সময়ত আমাৰ তৰুণ গগৈ ডাঙৰীয়াই তেতিয়া ভূমিধৰ বৰ্মনৰ নেতৃত্বত প্ৰয়াত ভূমিধৰ বৰ্মনৰ নেতৃত্বত এখন কমিটি কৰি দিলে কি কৰি দিলে ভূমিধৰ বৰ্মন কৰি যে মাটিবিলাক পট্টাবিলাক দিব লাগে তেতিয়া তৰুণ গগৈ ডাঙৰীয়াই আমাক ক'লে যে আমি গুৱাহাটীৰ মানুহখিনি মাটি পট্টা দিম আপোনালোকে সহযোগ কৰক তেতিয়া আমাৰ পৰাই আলোচনা বিলোচনা কৰি এখন কেবিনেট মেমৰেণ্ডাম বনালে বনাই কিনে কেবিনেট ৰিজলিউশ্যন লোৱাৰ কাৰণে প্ৰায় 1 বছৰ 6 মাহ সময় গৈছে তেতিয়া মই জানিলোঁ যে কিয় যে পলিটিকেল ডিপাৰ্টমেণ্টৰ পৰা ল ডিপাৰ্টমেণ্ট অল ডিপাৰ্টমেণ্ট কনচাৰ্ণমেণ্ট আনিব লাগে আনোতে অলপ দেৰি হয় এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ যিটো কেবিনেট তেওঁৰ চহীটোতে কেবিনেট হৈ যায় কেবিনেটৰ যিটো মৰ্যাদা কেবিনেট কমিটি হয় নে নাই তাকো নাজানে কিবা আইন পাছ কৰে কি কৰে আমি একো নাজানো এই যিটো বসুন্ধৰা আইন কৰিছে ঠগবাজি প্ৰবঞ্চনাৰ জ্বলন্ত দলিল এখন বসুন্ধৰা নাম ঠগ প্ৰবঞ্চনা কৰিলে গুৱাহাটীত কেতিয়া মানুহ মাটি পট্টা দিলে গুৱাহাটীৰ আমি 22,000 তৰুণগড়ৰ দিনত আমি 22,000 মই দিছিলোঁ আবেদন এই যিটো কবুলা বুলি কয় 22,000 আবেদন 5,000 পৰিয়ালৰ আবেদন মই মোৰ হাতেদি মই দিছোঁ ফটোবিলাক আছে সেয়া মানুহ মোক বিচৰা নাই মই ক'ত পাম তাৰপিছত এইবাৰ আমাক যেতিয়া বসুন্ধৰা আবেদন কৰিব দিলে গোটেই মানুহবিলাক আমি ক'লোঁ যে আবেদন কৰিব লাগে আপুনি বিশ্বাস কৰে 1 লাখ মানুহে আবেদন কৰিলে এই 1 লাখ মানুহৰ আবেদন কৰোঁতে পাৰ পৰিয়ালৰ কমে 1,000 টকা খৰচ হৈছে হাৰেছমেণ্ট সেই মানুহখিনি আজি জ্বলি আছে মানুহ তলৰ মানুহবিলাক আমাৰ পাহাৰৰ যিখন পাহাৰ বুলি নহয় আমাৰ সমভূমিতো বহুত মানুহ মাটি পট্টা নাই এই সমভূমিৰ যিখিনি মানুহৰ মাটি পট্টা নাই একোজন মানুহৰ 4-5 যোৰকৈ চেণ্ডেল ক্ষয় গৈছে মাটিৰ পট্টাখন দৌৰি দৌৰি মানুহৰ ক্ষোভত জ্বলিব কি আছে এই চৰকাৰে যি উচ্ছেদ কৰিব গুৱাহাটীত যি পুঁজিপতি সংস্থাপন কৰিব গুৱাহাটীৰ মানে গোটেই বিক্ৰী কৰিব এইটো নিশ্চিত হৈ গৈছে গতিকে মানুহ সেই বেহাফালৰ পৰা মই কৈছোঁ যিজন মাষ্টাৰ প্লেন বসুন্ধৰা তেওঁৰ যিটো মাটি বিক্ৰী কৰা যিটো কৌশল যিটো তেওঁৰ লেণ্ড পলিচি এই সম্পূৰ্ণভাৱে সাধাৰণ মানুহৰ পৰিপন্থী গতিকে তেওঁক উচ্ছেদ কৰিবই গুৱাহাটীত ভোট নাপায় সেইকাৰণে মই কৈছোঁ এইজন ভাইটিক মই কলিতা ভাইটিক লগ খুব ভাল লাগিছে উঠিয়া ল'ৰা মই যদি আগতে পালোঁ হয় মই ভূমি অধিকাৰ পাৰ্টিৰ পৰা মই আজিও এটা কথা দিলোঁ মই আগৰ পাৰ্টিটো আগবাঢ়িলোঁ হয় মই কুশল দাক বহুত বছৰ লগ পাইছোঁ কুশল দাক মই কৈছোঁ কুশল দা মই পাৰ্টি কিয় বনাইছোঁ আমাৰ যিবিলাক মানুহ আমি প্ৰতাৰিত হওঁ আমাকতো মানি দিয়ে মোৰ পিতাটো MLA মিনিষ্টাৰ নহয় মোৰতো ফেমিলি বেকগ্ৰাউণ্ড নাই মই সাধাৰণ গৰীব থলুৱা সাধাৰণ ভূমিহীনৰ মানুহ মোক পাৰ্টি দিব নেকি মোক একচেপ্ট কৰিব নেকি প্ৰবীণ জ্যোতি কলিতা আজি মই ক'লোঁ আমাৰ দৰে সাধাৰণ মানুহ গৰীব মানুহক উচ্চ কাৰণ মোৰ পিতাটো খানদানী নাই মোৰতো টকা নাই মই কেপিটেলিষ্টৰ পৰা অহা নাই এই ল'ৰাটো ইমান উঠি অহা ল'ৰা এইবিলাক খেলুৱৈ অন্তৰখন
খেলুৱৈৰ অন্তৰবিলাক পবিত্ৰ হয় এই ল'ৰাবিলাকক বঞ্চিত কৰি এই যদি দিলেহেঁতেন মই নমিনেশ্যন নিদিলোহেঁতেন কাৰণ আজি কুশল দাক যিটো আমি দুখ পাইছোঁ আমি কুশল দাৰ মতাপাৰ্থক্য কংগ্ৰেছৰ লগত মতাপাৰ্থক্য আছে কিন্তু কুশল দাক আমি বহুত বছৰ ধৰি লগ পাইছোঁ তেখেতৰ যিটো পাৰ্টীৰ প্ৰতি ত্যাগ পাৰ্টীৰ প্ৰতি কাম এই মানুহবোৰে প্ৰতাৰণা কৰিছে একমাত্ৰ প্ৰতাৰণা তেওঁৰ ফেমিলি বেকগ্ৰাউণ্ড নাই এটা 2 নম্বৰতে এটা পইচা নাই তেওঁৰ পইচা মই আহিম আপোনাৰ ওচৰলৈ এবাৰ মই বৰাকলৈ যাব লাগিব জাকিৰ হাছান হয় তেখেত লাইনত নাই মই এবাৰ কুশল শৰ্মাৰ ওচৰলৈ আহিছোঁ অকণমান কুশল শৰ্মা ধৰক এতিয়া কংগ্ৰেছৰ আমি কিছু খবৰ পাইছোঁ বা কংগ্ৰেছৰ খবৰ ওলাই আছে আপুনি বহুখিনি কথা ক'লে কংগ্ৰেছত ভাল মানুহ থাকিব নোৱাৰে নেকি 100% নহয় মই চব কংগ্ৰেছত চব বেয়া মানুহ আছে বুলি নকওঁ হয় এইটো ক'লে মই ভুল কথা এটা কোৱা হ'ব কংগ্ৰেছত ভাল মানুহে আগস্থান নাপায় মই সেই কথাটো আৰু কংগ্ৰেছত মানে বংশানুক্ৰমিক আপুনি যদি MLA মন্ত্ৰী এইবিলাকৰ কাৰোবাৰ পুত্ৰ নহয় আৰু আৰ্থিকভাৱে সচ্ছল নহয় আপুনি কেতিয়াও এই কমিটি বা যিবিলাক আগস্থান লোৱাৰ জাগা এই জাগাবিলাক আপুনি দখল কৰিব নোৱাৰে এইটো মই ভাবোঁ অকল কংগ্ৰেছ নহয় এইটো ভাৰতীয় জনতা পাৰ্টিটো এই বস্তুটো প্ৰযোজ্য এই বৃহৎ যিবিলাক নেশ্যনেল পাৰ্টি এই নেশ্যনেল পাৰ্টিবিলাকৰ এই কথাবিলাক অসমৰ ৰাইজে অসমীয়াক যোনে ভাল পায় অসমক যোনে ভাল পায় মই ভাবোঁ যে তেওঁলোকে ৰিথিংক কৰাৰ প্ৰয়োজনীয়তা আহিছে যাতে অসমখন কাৰণ এতিয়া ইতিমধ্যে কলিতা ডাঙৰীয়াই ক'লেই ভূমি নীতি সম্পৰ্কত এই যে গুৱাহাটীখন গ্ৰাস কৰি এই গুৱাহাটীখনৰ পৰা যে সম্পূৰ্ণৰূপে থলুৱা মানুহবিলাকক উচ্ছেদ কৰিব বিচৰা হৈছে এইটো কিন্তু নিৰ্ঘাত আৰু এই বিজেপি চৰকাৰখন যদি আৰু দীঘলীয়া হয় আৰু থাকে এই অসমীয়াই কিন্তু গুৱাহাটীৰ পৰা তালিটো এইটো কিন্তু নিশ্চয় আমাৰ প্ৰতিজন কৰ্মীৰে মনৰ বেদনা একেই তেওঁ বিজেপি হওক কংগ্ৰেছে হওক বা যিকোনো হওক কাৰণ কৰ্মীবিলাক হ'ল যুদ্ধ এখন জয় কৰিবৰ কাৰণে সৈন্য লাগে ৰজাই সেই ঠেংদাং লৈ তৰোৱাল লৈ নাযায় প্ৰথমতে কৰ্মী মৰে তাৰপিছতহে যুদ্ধ জয় হয় তো আমি হ'লোঁ কৰ্মী আমি হ'লোঁ এজন সেনাপতি যিদৰে কুশল দা এজন সেনাপতি তেতিয়াহ'লে ময়ো এজন সৰু সুৰা সৈন্য বুলি ক'ম নিজকে যে আমি যুদ্ধ কৰি আছিলোঁ কিন্তু আমি যেতিয়া গম পালোঁ যে ৰজাৰ পুতেকহে ৰজা হ'ব আমি কেতিয়াও যাব নোৱাৰিম তালৈকে কাৰণ আমাৰ কাম আমি কিয় কৰিছোঁ আমি নিজৰ ঘৰৰ ল'ৰা ছোৱালী এৰি খেলা ধূলা এৰি যদি ৰাজনীতি কৰিব আমি সমাজৰ কাৰণে কৰিব আহিছিলোঁ কাৰণ খেলুৱৈ হিচাপে মই যিখিনি কৰিব লাগিছে কৰিলোঁ এতিয়া মোৰ বয়সত মই এইটো কৰিব নোৱাৰোঁ এতিয়া মই কি কৰিম এতিয়া মই পশু পক্ষীৰ কাৰণে কাম কৰিম গছ গছনিৰ কাম কৰিম উঠি অহা প্ৰজন্মৰ কাৰণে কাম কৰিম আমাৰ অঞ্চলটোত ড্ৰাগছৰ কবলত ভয়াৱহ অৱস্থা সেইসকলক বচাম আজি ড্ৰাগ এডিক্ট ল'ৰা এটাক মই যে হাতেৰে ধৰি তাক ৰিহেবত লৈ যাওঁ সি মোক চুৰি মাৰি দিব কিন্তু মোৰ হাতত যদি এটা ক্ষমতা থাকে সেই পুলিচজনে যিজনে ট্ৰেফিক ছিগনেল ঠিক কৰি আছে তাতকৈ মই সেই পুলিচজনক অৰ্ডাৰ দিম যে এই ল'ৰাকেইজনক ৰিহেব চেণ্টাৰলৈ লৈ বলা আৰু ৰিহেব চেণ্টাৰৰ মা দেউতা যদি ৰিহেবৰ খৰচ উঠাব নোৱাৰে কাৰণ এতিয়া প্ৰাইভেট ৰিহেব চেণ্টাৰবিলাক বহুত দামী তো যদি খৰচ হয় মই কৈছোঁ মই বিনামূলীয়া ৰিহেব চেণ্টাৰ দিম আৰু সেই ল'ৰাজনক ঠিক কৰি ভাল কৰি মই নিজৰ আই মাতৃসকলক উভতাই দিম যে আপোনাৰ ল'ৰাজন ঠিক কৰি আনি দিলোঁ মা তেনেকুৱা ধৰণৰ মানসিকতা আমাৰ আছে আমি নিৰ্দলীয় হ'লে আমি দুৰ্বল নহয় কিন্তু আমাৰ লগো নাথাকিলে আমাৰ কিন্তু কোৱালিটি টেষ্ট কৰিব পাৰে কোৱালিটি বেয়া নহয় কিন্তু কাৰণ আমি নিজে এজন সুদক্ষ বুলি ভাবোঁ নিজকে কাৰণ আমি নিজে আমি নিজৰ পৰিচয় দিছোঁ আমি কোনো ধৰণৰ ইনষ্টাগ্ৰাম ৰিল বনাই আমি নিজৰ পৰিচয় দিব নালাগে আমি গোটেই কৰ্মজীৱন আছে আমাৰ গোটেই কৰ্মজীৱন চাওক যে এইজন মানুহে অচ্যুত কলিতা কোন হয় আপোনাক যদি আজি আমি কাৰণ বহুত বেছি মিডিয়া চেনেল নিউজ চেনেল কিনিব পৰা নাই বা আমি কোনো মিডিয়া চেনেল মালিক নহয় আমি নিজৰ ফেচবুকটোত আমি পোষ্ট দি থৈ দিছোঁ কোনোবাই কুশল দাহঁতে ইমান ছিনিয়ৰ যে তেওঁলোকৰ জেনেৰেশ্যন যে ফেচবুক পোষ্ট নকৰে ঘৰে ঘৰে গ'লে চিনি পায় মানুহে তেওঁ তেনেকুৱা ধৰণৰ দাদাক চিনি পায় কলিতাক চিনি পায় ঘৰে ঘৰে গৈছে ফেচবুক কৰি থকাত সময় নাই তেওঁলোকৰ তেনেকুৱা ধৰণৰ কথা ফেচবুক ইনষ্টাগ্ৰাম নিউজৰ পৰা আপোনালোকে সেই নকৰিব আপোনাৰ প্ৰাৰ্থী যিজন দিছে সেইজন আপোনাৰ প্ৰাৰ্থী হয়নে নহয় মনে বিচৰা প্ৰাৰ্থীজন হয়নে সেইটো চাওক কাৰণ দলবিলাক এটা লগো মাত্ৰহে ৰাস্তাত লাগি থকা টি চাৰ্টটোত যেতিয়া ব্ৰেণ্ডৰ লগো থাকে সেইটো ব্ৰেণ্ডেড বস্তু হৈ নাযায় ঠিক তেনেদৰে এই প্ৰাৰ্থীসকলৰ যিটো লগো লৈ আছে সেই ৰাজনীতি সেই প্ৰকৃত জাতীয়তাবাদী নহয় প্ৰকৃত তেওঁলোকে সেই আদৰ্শত চলা মানুহ নহয় জৱাহৰলাল নেহৰুৰ আদৰ্শ নাই আপোনাৰ আমাৰ বিজেপি দলৰ প্ৰকৃত আদৰ্শ তেওঁলোকৰ মাজত নাই তেওঁলোক বনিয়া আৰু যেতিয়া বনিয়াৰ শাসন হ'ব দেশ বেচিব তেওঁলোকে বেচিবৰ কাৰণে ইনভেষ্টমেণ্ট কৰি আছে তেওঁলোকে ইমান পইচা এনে লগাই থকা নাই যিকণ নামত বা সমষ্টিৰ নামত তেওঁলোকে এই কাৰণে লগাইছে যাতে তাত থকা বস্তুবিলাক বেচিব তাতে ফ্লাইঅভাৰ বনাব অকল ফ্লাইঅভাৰ লাগে আমাৰ মৌলিক অধিকাৰে নাই আমাৰ পানী নাই আমাৰ খাদ্য নাই আমাৰ বস্ত্ৰ বাসস্থান শিক্ষানুষ্ঠান নাই আমাৰ ভাল এতিয়া প্ৰাইভেট যিজন স্কুলৰ মালিক গিৰিজানন্দ ইউনিভাৰ্চিটি নে কি তেওঁলোকৰ আছে তেওঁলোকে কৰিব পাৰে নহয় কিমানজন মানুহক তেওঁ ফ্ৰী শিক্ষা দি আছে ইমান ডাঙৰ ইউনিভাৰ্চিটিখনত
কেইজন মানুহ ফ্ৰী পঢ়ি আছে বহুত লাখ টকা লাগে তাত পঢ়িবৰ কাৰণে লুটিছে তে তেনেকুৱা ধৰণৰ আৰু তেনেকুৱা যেতিয়া প্ৰাইভেট ইনষ্টিটিউটৰ মালিক যেতিয়া আহিব তেওঁলোকে চৰকাৰী স্কুল বন্ধ কৰি দিব যাতে তেওঁলোকৰ তাত যাওক আৰু যিসকলে চৰকাৰী স্কুলত পঢ়িব নোৱাৰে তেওঁলোকে ৰাস্তাত সেই ড্ৰাগ এডিক্ট ল'ৰাবিলাকৰ দৰে বহিব ড্ৰাগ এডিক্টৰ ল'ৰাৰ সংখ্যা বাঢ়িব খেলুৱৈ নাপায় তাত খেলুৱৈ নাপায় তাত ড্ৰাগ এডিক্ট পাব আৰু যিখন ধনী শ্ৰেণী তাত পঢ়াব আৰু যিসকলে ল'ৰা ছোৱালীক ডাঙৰ মানে ভাল মানুহ কৰিব বিচাৰে দিনে ৰাতি কাম কৰিব কাৰণ কৰ্মসংস্থাপন তাতে নাই 8 ঘণ্টা ডিউটি কৰিব ৰাতি জমেটো ৰেপিডো ব্লিংকিট এইবিলাকত কাম কৰি হয়তো বেমাৰী হৈ মৰি যাব নিজৰ ল'ৰা ছোৱালীৰ কাৰণে তেনেকুৱা এটা ভয়াৱহ পৰিস্থিতি আহিছে আৰু যদি কৰিব নোৱাৰে তেনে গুৱাহাটীৰ গাঁৱলৈ গুচি যাব লাগিব মই 1 মিনিট আপোনালোকক দিছোঁ শেষ কৰিব লাগিব অনুষ্ঠান আপুনি 1 মিনিট আৰু আপুনি 1 মিনিট কওক আপুনি প্ৰবীণ জ্যোতি কলিতা মই ক'ম এতিয়া আপুনি শেষত আপোনাৰ ফালৰ পৰা মই ক'ম মই যদি ৰাইজে যদি মোক মৰম দিয়ে মোৰ 25 বছৰৰ যিটো সাধনা এই সাধনাটোত মোৰ পৰীক্ষা ৰাইজে পাইছে মই 2002 চনৰ পৰা নন ষ্টপ এতিয়ালৈ আমাৰ অসমীয়া খিলঞ্জীয়া মানুহখিনিৰ কাৰণে মই একমাত্ৰ মাটিৰ অধিকাৰৰ কাৰণে মই সংগ্ৰাম কৰি আছোঁ যদি মই ৰাইজে যদি মোক উপযুক্ত বুলি ভাবে হয় এটা সংগ্ৰামী সতীৰ্থ হিচাপে মই বিধানসভাত যদি যাব পাৰোঁ মই জুবিন গাৰ্গৰ কাৰণে হয় 23 দি হ'লেও বিধানসভাৰ মজিয়াত 23 দি হ'লেও জুবিনৰ ন্যায় দিয়াৰ কাৰণে মই চেষ্টা কৰিম 1 নম্বৰ 2 নম্বৰ কথা হ'ল গুৱাহাটীৰ যোনে য'তে আছে অসমীয়া খিলঞ্জীয়া মানুহ 18খন পাহাৰত বা ভৈয়ামৰ মানুহখিনিক দিব লাগিব যোনে য'তে আছে মই প্ৰথম এক কথা মাতি দিয়াৰ কাৰণে 23 দি হ'লেও বিধানসভাৰ মজিয়াত 23 দি হ'লেও মই দাবী পূৰণ কৰাৰ কাৰণে বাধ্যপৰিকৰ মই ৰাইজক আজি কৈছোঁ আৰু আপোনালোকে আজি আমাক নিৰ্দলীয় প্ৰাৰ্থীকেইটাক দুখীয়া দৰিদ্ৰ আমাৰ প্ৰাৰ্থীকেইটাক মাতি আনি আপোনালোকে যি আমাক সন্মান দিলে বা ৰাইজৰ ওচৰত দুহাৰ কথা ক'বৰ কাৰণে সুবিধা দিলে তাৰ কাৰণে আপোনালোকৰ চেনেলটোক মই সংগ্ৰামী অভিনন্দন জনাইছোঁ ধন্যবাদ জনাইছোঁ এনেকুৱাকৈ আপোনালোকে গৰীব মানুহৰ কাৰণে সাধাৰণ মানুহৰ কাৰণে সাধাৰণ মানুহৰ হৃদয়ত স্থান লোৱাৰ কাৰণে আপোনালোকে আগন্তুক দিনত কাম কৰিব বুলি মই আশা কৰিছোঁ সেইবাৰ আমাৰ ভূমি অধিকাৰ প্ৰাৰ্থীৰ পৰা মই প্ৰবীণ জ্যোতি কলিতাই আপোনালোক ধন্যবাদ জনাইছোঁ কুশল শৰ্মা আপুনি তিনিটা ব্যাখ্যা দিয়ক যিকেইটা আপুনি বিধায়ক হোৱাৰ পাছত কৰিব 3টা কাৰণ বা 3টা ইস্যু আপুনি দিয়ক যিকেইটা বিধায়ক হোৱাৰ পাছত চাওক জুবিন গাৰ্গৰ কথাটো অসমীয়া মানুহক এতিয়াও মই দেখিছোঁ বহু মানে দুখিত কৰি ৰাখিছে বিশেষকৈ পুৰুষ মহিলা ডেকা যুৱ এই মানুহবিলাকক মই বহু মানুহক লগ পাইছোঁ যিয়ে বিচাৰে যে ন্যায় পোৱা নাই ন্যায় পাব লাগে বিধানসভাৰ মজিয়াত যদি আহোঁ নিশ্চয় এই কথাবিলাক দাঙি ধৰা হ'ব গুৱাহাটীৰ যিবিলাক সমস্যা কৃত্ৰিম বানপানী খোৱা পানীৰ ইৰেগুলাৰ ছাপ্লাই প্ৰদূষণ গছ কাটা ড্ৰাগছ ষ্ট্ৰীট ভেণ্ডৰ্ছৰ এভিকশ্যন মূল্য বৃদ্ধি পাহাৰ অঞ্চলত ভূমি পট্টা দিয়া বা ভুল ভূমি নীতি গ্ৰহণ কৰি থকা এই সকলোবিলাক ইছ্যু লৈ মই বিধানসভাৰ মজিয়াত সততে মই সৰব হৈ থাকিম যদি মোক নিৰ্বাচন কৰে আৰু শেষত আপোনালোকৰ জৰিয়তে মই 35 নম্বৰ নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ ভোটাৰ ৰাইজক সশ্ৰদ্ধ মই নমস্কাৰ জনাইছোঁ যাতে তেখেতসকলে মোক নিৰ্দলীয় বুলি অৱহেলা নকৰে তেখেতসকলৰ মাজৰ এজন আৰু তেখেতসকলৰ লগত সততে মিলি ৰাজহুৱা সভা সমিতিৰ জৰিয়তে চৰকাৰী কাম কাজত সকলোকে লৈ একেলগে আগবঢ়াৰ মোৰ প্ৰতিশ্ৰুতি ইয়াক তেখেতসকলে যাতে মোৰ সপোনটোক এটা আকাৰ দিয়ে সাকাৰ কৰে তাৰ কাৰণে আবেদন জনাই মই মোৰ বক্তব্যখিনি ৰাখিছোঁ হয় সকলোকে শুভেচ্ছা জনাই আজি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ